নির্বাচনত বিশেষভাবে ফলাফল এই ফলাফলত আমি দেখিছো যে বিপিএফ দলে সিঙ্গল লার্জেস্ট পার্টি হিসাবে এটা মেজরিটি সিট জিকি প্লাই সিঙ্গল লার্জেস্ট পার্টি হিসাবে তেখেত সকলক প্ৰতিষ্ঠা কৰিছে। মই বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বিপিএফ দললৈ অভিনন্দন জনাইছো আৰু বড়োলেণ্ডবাসী ৰাইজকো অভিনন্দন জনাইছো যে এটা সিঙ্গল লার্জেস্ট পার্টি सरकार হবলৈ গৈ আছে। बे समावहाय लोगोफोर जानो हागौ नोंथांमोना मोनथिखाबाय बै आंनि इन्ट्र होनाय ससे भिडिअखौ नायनानै बेजोंनो टाइटलजों लोगोसे थाम्बनेलखौ नायनानै मोनथिखाबाय आं दायो नोंथांमोननि सेराव मा भिडिअ लाना फैदों आरो मानि थाखाय नैबे मोनसे भिडिअखौहाय बानायदों आरोना लोगोफोर। तो जियानो जा लोगोफोर बे समावहाय मैयानि दिनाव जिहेतु जालांनाय बिटिसि इलेक्शन बिसायख'थिया जोबनानै थांबाय आरो नोंथांमोना बयबो मोनथिखागौ दिनैनि दिनावहाय सोर सरकार दागोन बबे हान्जाया देरहानानै दिनै बिटिसि रायजोखौहाय सलायलांगोन आरोना लोगोफोर। तो बेखौ थांखिनानै दिनै जोबलांनाय एक्स चिफ प्रमद बर' सारा दिनै हाग्रामा महिलारिखौ लानानै बा बिथांमोननि जिहेतु हान्जा देरहानायखौ लानानै फैबाय थानाय जिहेतु सरकारखौ माबोरै दानांगौ बिथाङा मा राव लानानै दिनै बिथांमोननि सेरावहाय फंनैसो बाथ्राखौ शेयार खालामदो। नोंथांमोना जोबजासिम नायलां भिडिअखौ अब्लासो बुजि मोनगोन आरोना लोगोफोर। नायलांदो बिदिब्ला। মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছো। আজি আমাৰ ইউপিপিএল দলৰ তৰফৰ পৰা আমাৰ তামুলপুৰৰ ইউপিপিএল দলৰ জিলা কাৰ্যালয়ত আমি সংবাদ মাধ্যমৰ যোগেদি আমাৰ দলীয় কথাখিনি বড়োলেণ্ডবাসী ৰাইজৰ ওচৰত আমি ক'বলৈ বিচাৰিছো। প্ৰথমতে আমি যি পঞ্চম আমাৰ বিটিসি নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে হৈ যোৱাৰ কাৰণে মই সকলো পক্ষক ধন্যবাদ জনাইছো। আৰু এই নিৰ্বাচনত এই ফলাফলত আমি দেখিছো যে বিপিএফ দলে সিঙ্গল লার্জেস্ট পার্টি হিসাবে এটা মেজরিটি সিট জিকি প্লাই সিঙ্গল লার্জেস্ট পার্টি হিসাবে তেখেত সকলক প্ৰতিষ্ঠা কৰিছে। মই বিপিএফ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বিপিএফ দললৈ অভিনন্দন জনাইছো আৰু বড়োলেণ্ডবাসী ৰাইজকো অভিনন্দন জনাইছো যে এটা সিঙ্গল লার্জেস্ট পার্টি सरकार হবলৈ গৈ আছে আৰু আশা ৰাখিছো আগন্তুক হ'ব লগা চৰকাৰে বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে বহুতখিনি কাম কৰিব পাৰিব। ইউপিপিএল দল হিচাপে যোৱা 5টা বছৰত প্ৰথমবাৰ আমি চৰকাৰলৈ আহিছিলো আৰু সেই 5টা বছৰত আমি শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয় আৰু ইয়াৰ লগতে উন্নয়নৰ কথাবিলাক চিন্তা কৰি কাম আৰম্ভ কৰিছিলো আৰু 5টা বছৰত বহুখিনি কাম কৰিছো, বহুখিনি কাম ৰৈ গ'ল। যিয়ে নহওক বড়োলেণ্ডবাসী ৰাইজৰ ভোটাৰসকলৰ যিটো এটা মেণ্ডেট সেইটো আমি ইউপিপিএল দলে স্বীকাৰ কৰিছো আৰু ধন্যবাদ জনাইছো যিসকলে আমাক ভোট দি জয়যুক্ত কৰালে। আৰু মই ইউপিপিএল দলৰ সভাপতি হৈ আমাৰ দলৰ প্ৰত্যেকটো কাৰ্যকৰ্তা কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছো। তেখেতসকলে খুব শৃংখলা পদ্ধতিৰে খুব ডিসিপ্লিনৰ মাজেৰে যোৱা নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাইছে। আমাৰ 40জন প্ৰাৰ্থী খুব সুন্দৰকৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। বড়োলেণ্ডবাসী ৰাইজৰ হয়তো বহুত মনৰ কথা যোৱা সময়ত আমি বুজিব পৰা নাই বা ক'বাত নহয় ক'বাত কিবা এটা ৰৈ গৈছে, যাৰ কাৰণে আজি আমাৰ ফালে যিটো মেণ্ডেট আশা কৰা ধৰণে নহল, কিন্তু যিটো আহিছে সেইটো আমি একচেপ্ট কৰিছো। আৰু ইউপিপিএল দলে যেহেতু বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ কাৰণে জন্ম পোৱা দল, অনাগত দিনত আমাৰ কথাবিলাক আমি সংশোধনী কৰি আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছে সেইটো আগত ৰাখি আমি কাম কৰি যাম। আৰু আগন্তুক হ'বলগীয়া যিটো চৰকাৰ, নতুন চৰকাৰ বড়োলেণ্ডবাসী ৰাইজৰ স্বাৰ্থত যেতিয়াই কিবা এটা তেনেকা ইস্যু আহে বা বিষয় আহে এই চৰকাৰখনক আমি সমৰ্থন কৰি যাম। আৰু বিশেষভাৱে 2020 চনত আমাৰ বড়োলেণ্ড শান্তি চুক্তি হ'ল, এই চুক্তিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি নতুন গভৰ্ণমেণ্টক আহ্বান কৰিম আৰু তেখেতসকলক আমি সদায় যেতিয়া প্ৰয়োজন তেতিয়াই আমি
চুক্তি ৰূপায়ণৰ ক্ষেত্ৰতো আমি সদায় তেখেতসকলৰ লগত থিয় দিম আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আহ্বান জনাম যে বড়োলেণ্ড চুক্তিখনৰ বাকি থকা দফাখিনি অতি শীঘ্ৰে যাতে ৰূপায়ণ কৰে আৰু বড়োলেণ্ড অঞ্চলত UPPL দল যি উদ্দেশ্য লক্ষ্য লৈ পেলাই জন্ম হৈছে এই উদ্দেশ্য লক্ষ্যটো আগত ৰাখিয়ে অনাগত দিনতো আমি কাম কৰি যাম আমাৰ নেতা কৰ্মীবিলাকে কাম কৰি যাব আমাৰ MLA MP সকলো কাম কৰি যাব আৰু অনাগত দিনত অধিক যেটো আমাৰ এজেন্ডা আছে এই এজেন্ডা বিলাকক আমি অধিক গুৰুত্ব দি পেলাই কাম আৰম্ভ কৰিম আৰু বড়োলেণ্ড ৰাইজৰ লগত সদায় দুখে সুখে আমি থাকিম এই কথাটোকে আজি আপোনালোকৰ জৰিয়তে UPPL দলৰ আজি এই আমাৰ সংবাদ মেলৰ আপোনালোকক জনাইছো